ষ্টেডিয়ামখনৰ ইনগ্ৰেশ্যন হৈ গ'ল লাভলিনা স্পৰ্টছ এৰিনা বুলি। এইটো মোৰ কাৰণে এটা বহুত ডাঙৰ সন্মান হয়। কেনেধৰণে কম বুজিয়ে নাপাওঁ, কাৰণ সৰুৰ পৰা দেখি আহিছিলোঁ বহুত মহান মহান ব্যক্তিৰ নামত যিকোনো প্ৰকল্প বনালে নাম দিয়া হয়। কেতিয়াও ভবা নাছিলোঁ যে মোৰ নামতো এনেধৰণে হ'ব বুলি, আৰু ইমানটো সন্মান জীৱিত অৱস্থাতে পোৱাটো চাগে মই নিজকে সৌভাগ্যৱান বুলি ভাবোঁ। তাৰ বাবে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু লখিমপুৰ জিলাৰ বিধায়ক মানৱ ডেকা ছাৰক আৰু সকলো লখিমপুৰবাসীৰ লগতে গোটেই অসমবাসীকেই মই ধন্যবাদ জনাইছোঁ, কাৰণ সকলোৰে মৰমৰ কাৰণেই ক'ৰবাত নহয় ক'ৰবাত ইমান সন্মান মোক দিছে। আৰু মই নিজে নাজানো ইয়াৰ যোগ্য মই হয়নে নহয়, কিন্তু এটা কথা সদায় মই অসমবাসীৰ ওচৰত গোটেই জীৱন কৃতজ্ঞ হৈ থাকিম। সদায় চেষ্টা কৰিম যাতে ভাল পথত যাওঁ, আৰু খেল জগতখনক সদায় যাতে অসমখনক যাতে শীৰ্ষত ৰাখিবৰ কাৰণে চেষ্টা কৰোঁ। মোৰ যি কাম হয় তাত যাতে মই সদায় 100% দিব পাৰোঁ। আৰু বহুত নাজানো কেনেধৰণে কম, কাৰণ বহুতেই বেছি ভাল লাগিছে। আজিৰ দিনটো মোৰ কাৰণে বহুতেই স্পেচিয়েল হয়, কাৰণ ইমান এটা ডাঙৰ দিন হয়। আৰু লগতে মই আজি আহি পালোহি, আজি আহি ষ্টেডিয়াম ইনগ্ৰেশ্যন হ'ল, CM ছাৰ আছিলে, ইমান ধুনীয়া এটা পৰিৱেশ, বহুত মানুহ আছিলে, হাজাৰ হাজাৰ মানুহ আছিলে, বহুত বেছি ভাল লাগিছে। ইয়াৰ মানৱ ডেকা ছাৰেও একেবাৰে অহাৰ পৰাই খবৰ লৈ আছিলে, কাৰণ মোৰ চিলেকশ্যন ট্ৰায়েল আছিলে, এছিয়ান চেম্পিয়নশ্বিপৰ চিলেকশ্যন ট্ৰায়েল আছিলে। কালি শেষ হৈছে, ফাইনেল আছিলে কালি ফাইনেল ফাইট খেলিছোঁ আৰু লগালগ ওলাই আহিছোঁ, আৰু খেলখনো বহুত বেছি ভাল হ'ল। এছিয়ান চেম্পিয়নশ্বিপৰ চিলেকশ্যনো পাম, আৰু লগতে বহুত বেছি কালিৰ পৰাই মনটো ভাল লাগি আছিলে, কাৰণ ইমান এটা ডাঙৰ দিন মোৰ কাৰণে আজিৰ দিনটো। কালিৰ পৰা ভালকৈ শুবলৈকে টাইম পোৱা নাই, আহিয়ে আছোঁ, আহিও আকৌ ৰাতিটো দিল্লীতে থাকিব লগা হ'ল 2-3 ঘণ্টা। ৰাতিপুৱা আকৌ ফ্লাইট আছিলে, আকৌ ইয়াত আহি পালোহি। আহি আকৌ ইনগ্ৰেশ্যনত গ'লোঁ, মানে বহুত বেছি ভাল হৈছে। এতিয়াও ফুল এনাৰ্জি, বহুত বেছি এক্সাইটেড হৈ আছোঁ। এতিয়া আকৌ এবাৰ যাম। ষ্টেডিয়ামখনৰ ভাল ধৰণে চোৱা হোৱা নাই, তেতিয়া ইনগ্ৰেশ্যনৰ টাইমতে যি দেখিলোঁ সিমানেই। বহুত এটা ডাঙৰ প্ৰকল্প হয়। ইয়াত এটা নেশ্যনেল লেভেলৰ ফেচিলিটি দিয়া হৈছে। ক্ৰিকেট ষ্টেডিয়াম আছে, ফুটবল ষ্টেডিয়াম আছে, ইনডোৰ ষ্টেডিয়াম আছে, টেবুল টেনিছ, বেডমিণ্টন, আপোনাৰ বক্সিঙকে ধৰি চব স্পৰ্টছে আছে।